নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি আকৌ এটা মই বিক্ৰী প্লান আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আৰু তাৰ আগতে মই এই দেখাব লৈছোঁ এইটো পইণ্টচেটিয়া। আজি এমাহমানৰ আগতে মই আপোনালোকক এটা ভিডিঅ' দিছিলোঁ, ডাল কাটিং কৰি মই কেনেকৈ প্ৰপাৰগেশ্যন কৰোঁ। আৰু এয়া চাওক ৰিজাল্ট। এমাহৰ ভিতৰতে কিমান ধুনীয়াকৈ ইয়াৰ ৰুট আহিছে চাওক। তাকে মই অকণমান দেখাই দিলোঁ। আৰু এইটো মই এতিয়া কেনেকৈ ৰুম কি কথা নেদেখাওঁ, এমাহমানৰ আগতে মই দেখাইছিলোঁ আপোনালোকক ৰিপৰ্ট কৰা আৰু প্ৰপাৰগেশ্যন কৰা। আৰু এই প্ৰপাৰগেশ্যন কৰিছিলোঁ যে ডালবিলাক কাটি পেলাই। আৰু এয়া চাওক ৰিজাল্ট। এমাহৰ ভিতৰত কিমান ধুনীয়া ৰুট আহিছে। আপোনালোকেও এনেকৈ কৰিব পাৰিব। খুব ধুনীয়াকৈ এটা সুন্দৰ প্লান্ট, পইণ্টচেটিয়া প্লান্ট ৰেডি হৈ গ'ল। এই ধৰণে বাকীকেইটাও হ'ল। এই ধৰণে ৰেড আৰু পিংক আছে। কালাৰবিলাক অলপ ধৰিবলৈ দিগদাৰ, কিন্তু কিছুমান ধৰিব পাৰি যাৰ ষ্টিমডাল অকণমান পাতৰ। হীৰাডাল যিডাল ষ্টিম থাকে সেইডাল যদি ৰেড কালাৰ হয় তেনেহ'লে গম পোৱা যায় যে সেইযোৰ ৰেড হ'ব। আৰু তাৰে লগতে যে দেখাইছিলোঁ আপোনালোকক যিটো কেইটামান ৰিপৰ্ট কৰি দেখাইছিলোঁ, সেই ৰিপৰ্ট কৰাকেইটাও ইমানেই ধুনীয়াকৈ কালাৰ আহিছে আৰু খুব ধুনীয়াকৈ ওখ হৈ পৰিলে, ডাঙৰ হৈ পৰিলে গছকেইটা। এইকেইটা বাৰু নহয়, এইকেইটা মই যিকেইটা ওখকেইটা দেখাইছোঁ এইকেইটা নহয়, এইকেইটা মোৰ যোৱা বছৰৰ হয়। আৰু এয়া চাওকচোন, মোৰ নৱেম্বৰ মাহতে ইমান ধুনীয়াকৈ পইণ্টচেটিয়াবিলাকৰ কালাৰ আহিছে। আৰু এইকেইটা আৰম্ভ হৈছে। তাৰমানে এইকেইটাৰ মই আগবিলাক কাটি দিছিলোঁ। আৰু এতিয়া আকৌ ধুনীয়াকৈ ৰং আহিব ধৰিছে আৰু জোপোহা হৈ পৰিছে। আৰু এইটো চাওক, এইটো মই এমাহমানৰ আগতে আপোনালোকৰ ৰিপৰ্ট কৰা দেখাইছিলোঁ। অকণমান সৰু হৈ আছিলে, চাপৰ হৈ আছিলে। আৰু এতিয়া কিমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে আৰু কিমান ওখ হৈছে চাওক। এইটো পিছে ৰেড কালাৰ হ'ব, একদম যিটো ৰেড হয় সেই ৰেড কালাৰটো হ'ব। এইবিলাক মই বিক্ৰীৰ মানে সাজু কৰি ৰাখিছোঁ। কোনোবাই সংগ্ৰহ কৰিম বুলি যদি ভাবিছে, ল'ম বুলি ভাবিছে, তেনেহ'লে স্ক্ৰীনশ্বট এটা মাৰিব আৰু স্ক্ৰীনত থকা নম্বৰটোত হোৱাটছআপ কৰিব। ইয়াৰ দামসমূহ আপোনালোকে তেতিয়া গম পাব। খুব ধুনীয়া এটা সুন্দৰ প্লান হৈ পৰিলে এমাহৰ ভিতৰতে। আচলতে পইণ্টচেটিয়াবিলাক ডিচেম্বৰতহে ৰং অহা দেখা যায়, কালাৰ অহা দেখা যায়। মোৰ নৱেম্বৰতে আহিছে, নৱেম্বৰ ফাৰ্ষ্ট উইকমানতে আৰম্ভ হৈছিলে আৰু এতিয়া সম্পূৰ্ণ ধুনীয়াকৈ ৰঙা হৈ পৰিছে। আৰু আছে, আৰু কেইটামান আছে, বগা আছে। আৰু মোৰ আছিলে কেইবাটাও কালাৰ আছিলে, কিন্তু কি হ'ল অকণমান গৰমত চোৱাটো ইহঁতৰ অৱহেলা কৰা নিচিনা হ'ল, সেইকাৰণে মৰি থাকিলে। একো নাই, আকৌ মই আপোনালোকৰ কাৰণে নিশ্চয় ধুনীয়া ধুনীয়া নতুন নতুন কালাৰ সংগ্ৰহ কৰিম। আৰু বৰ্তমান এইকেইটা কালাৰ আছে, যদি আপোনালোকে কোনোবাই ল'ম বুলি ভাবিছে তেনেহ'লে ল'ব পাৰিব। তাৰ পাছতে আহিলোঁ, এইটো এটা বগেনভেলিয়া, খুব ধুনীয়া কালাৰ। আৰু ইয়াৰ এই কালাৰটো অৰেঞ্জ নিচিনা দেখিছে, কিন্তু এইটো অৰেঞ্জ নহয়, একদম ৰেড, যিটো একেবাৰে ৰঙা ৰঙৰ হয় সেই ৰংটোৰ হয়। এইটো খুব ধুনীয়া, এইটো এটা খুব ধুনীয়া ভেৰাইটি হয়। এইটো একদম ৰংটো একেবাৰে ৰঙা হয়। মোৰ ইয়াত অৰেঞ্জ টাইপ লাগিছে, কিন্তু অৰেঞ্জ নহয়, একদম ৰেডটো হয়। আৰু ইয়াৰে একে দুইটা ভেৰাইটি, এইটো হৈছে পিংক, একদম ৰাণী পিংক হয়। এই ভেৰাইটিটো পিছে মোৰ বৰ ভেৰাইটিটোৰ নামটো নাজানো, কোনোবাই জানে যদি প্লিজ কমেণ্ট কৰিবচোন। এই ভেৰাইটিটো হৈছে খুব ধুনীয়া হয়। আৰু এইটো যিটো দেখাইছোঁ এইটো হৈছে পিংক, ৰাণী পিংক। ইয়াৰ মানে মোৰ কেমেৰাত ইয়াৰ প্ৰপাৰ যিটো কালাৰ সেইটো ধৰা পৰা নাই, কিন্তু খুব ধুনীয়া কালাৰ হয়। এটা ৰাণী পিংক আৰু এটা আছে ৰেড। আৰু এইটো ৰাণী পিংকত হয়, খুব ধুনীয়া উজ্জ্বল ওলাই পৰে। আৰু খুব সৰু গছজোপা, তাতেই মোৰ ফুল আহিছে, দেখিছে নহয়। এইটো এটা ৰঙা, মই আপোনালোকক দেখাইছোঁ, এইটো এটা ৰঙা। একেই দুইটা ভেৰাইটি, কিন্তু এইটো হৈছে ৰঙা, অলপমান অৰেঞ্জ নিচিনা লাগিছে, কিন্তু অৰেঞ্জ কালাৰ নহয়। যদি আপোনালোকে কোনোবা সংগ্ৰহ কৰিম বুলি ভাবিছে, স্ক্ৰীনত থকা নম্বৰটোত আপোনালোকে স্ক্ৰীনশ্বট এটা ল'ব আৰু মোক হোৱাটছএপ কৰিব। তাৰ পাছতে মই আহিলোঁ, মই দুটা আপোনালোকৰ কাৰণে বেগনীয়া দেখাব লৈছোঁ, দুটা ভেৰাইটি। এইকেইটা খুব কমন ভেৰাইটি যদিও খুব ধুনীয়া হয়। মই আপোনালোকক তাকে অকণমান দেখাইছোঁ। এইটো এটা হৈছে হোৱাইট হয় আৰু এটা আছে ৰেড, পিংক। এইটো এটা খুব ধুনীয়া ভুচি হয়, দেখিছে আপোনালোকে, খুব ধুনীয়া হেল্ডি প্লান্ট হয়। ইয়াৰ আপোনালোকে ডাল কাটিও প্ৰপাৰগেশ্যন কৰিব পাৰে, খুব সুন্দৰকৈ হয়। ডাল আপোনালোকে কাটি পিনিও ইয়াৰ প্ৰপাৰগেট কৰিব পাৰে।
এজোপাৰ পৰা 2-3টা আপোনালোকে পুলি তৈয়াৰ কৰিব পাৰিব এইটো এটা খুব ধুনীয়া এইটো কমন ভেৰাইটি দুইটা কিন্তু খুব ধুনীয়া হয় যদি কোনোবাই এতিয়াও লোৱা নাই সংগ্ৰহ কৰা নাই তেনেহলে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুব ধুনীয়া প্লান্ট পাব আপোনালোকে হেলদি পাব আৰু ইয়া সৰুও আছে মই এতিয়া বৰ্তমান আপোনালোকক ডাঙৰকে দেখাইছো এনেকেও আপোনালোকে পাব এয়া কৈছোৱে মই আপোনালোকে স্ক্ৰিনশ্বট এটা ল'ব আৰু WhatsApp কৰিব ইয়া চক দুইটা মই একেলগে দেখাইছো পাতৰ যিটো আকাৰ একেই কিন্তু ইহঁতৰ কালাৰ বিলাক বেলেগ বেলেগ খুব ধুনীয়া কালাৰ হয় আপোনালোকে ল'ব পাৰিব তাৰ পাছতে আহিলো মই দুটামান আপোনালোকৰ কাৰণে সাকলেন লৈ আহিছো সাকলেন ভেৰাইটি খুব এটো এটা কমন ভেৰাইটি আৰু এটো খুব হাৰ্ডি প্লান্ট হয় পটককে সাকলেন বিলাক কিছুমান মৰি থকা দেখা যায় খুব সহজতে কিন্তু এই সাকলেনটো সহজতে নমৰে ইয়াৰ পৰা পাতৰ পৰা খুব সহজতে প্ৰপাগেশ্যন হয় আৰু এই ধৰণে আগবিলাক কাটিও ৰুব পাৰে আৰু খুব ধুনীয়া হয় আকাৰ ইয়াৰ ডাঙৰো হয় এতিয়া যথে সৰু হৈ আছে আৰু ধৰক এমাহমান পিছত ইয়াৰ পাতৰ আকাৰ বহুত ডাঙৰ হ'ব আৰু দেখিবলৈ খুব ধুনীয়া লাগে ইয়াৰ পুলি যদি আপোনালোকে লম বুলি ভাবিছে তেনেহলে ল'ব পাৰিব ইয়াৰ পুলিটো এই আছে এই ধৰণে আপোনালোকে ডাঙৰকেও পাব আৰু সৰুকেও পাব যদি বহুতে সাকলেন মানে বসাব নোৱাৰো বা মৰি থাকে এনেকুৱা হয় কিছুমান অকনমান দিগদাৰ বসাবলে কিন্তু এই ভেৰাইটিটো কিন্তু দিগদাৰ নহয় এইটো খুব সহজতে হয় আপোনালোকে ল'ব পাৰিব পটককে মৰাও দেখা নাযায় হাৰ্ডি প্লান্ট হয় তাৰ পাছতে মই লৈ আহিছো এইটো এটা ষ্ট্ৰিং অফ বানানা যিটো ৰুবি ষ্ট্ৰিং হয় আৰু খুব ধুনীয়া এনেকা হেলদি প্লান্ট আপোনালোকে মুছত পাব আপোনালোকে স্ক্ৰিনশ্বট মাৰিব আৰু WhatsApp কৰিব তেতিয়া আপোনালোকে ইয়াৰ দামসমূহ গম পাব তাৰ পাছত এইটো এটা খুব ধুনীয়া ভেৰাইটি হয় এইটো এটা সাকলেন প্ৰজাতিয়ে হয় খুব ধুনীয়া হয় দেখিবলৈ দেখিছেনে ৰ'জ পাহৰ নিচিনা দেখে ইয়াতকেও ডাঙৰ হ'ব আৰু খুব ধুনীয়া হৈ পৰে এটা সময়ত আপোনালোকে যদি নাই লোৱা তেনেহলে ল'ব পাৰিব সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে এইটো এটা ইয়াৰ নামটো মই একদম পাহৰিছো মই যদি হয় স্ক্ৰিনত দি দিম বাৰু নামটো পাহৰিছো কিবা ডায়মণ্ড কাটিং এনেকে কিবা এটা আছিল মানে তাৰ যিটো লিফ হয় লিফটো মানে একদম ডায়মণ্ড কাটিঙৰ নিচিনা হয় ডায়মণ্ড কাটিঙৰ নিচিনা এটা শেপ আছে আৰু খুব ধুনীয়া হৈ পৰে মই এটা দেখাই দিছো এইটো চক এইটো পিছে মোৰ বিক্ৰী নহয় আপোনালোকে এই ধৰণে সৰুকে পাব এই ধৰণে যেতিয়া একদম পুৰা সম্পূৰ্ণ টাপটো ভৰ্তি হৈ পৰিব নহয় খুব ধুনীয়া লাগে দেখিবলৈ এই ধৰণে উলমিও আহে দেখাত খুব ভাল লাগে যদি আপোনালোকে এই ভেৰাইটিটো লম বুলি ভাবিছে তেনেহলে সাকলেন তেনেহলে স্ক্ৰিনশ্বট মাৰিব আৰু WhatsApp কৰিব মই যে অলপ আগতে দেখাইছিলো এইটো গোলাপ ফুলৰ নিচিনা অলপমান দেখে এইটো চক এইটো এটা প্লান্ট ৰেডি আছে কোনোবাই যদি লম বুলি ভাবিছে এই ধৰণে ডাঙৰকেও পাব আৰু এয়া দেখিছেনে আপোনালোকে ইয়াৰ পৰা কাটিং কৰি পিনে ৰুম বুলি ভাবিলে কেইবাটাও ওলাব আৰু ইয়াৰ পৰা পাতৰ পৰা প্ৰপাগেশ্যন কৰিব পাৰে খুব ধুনীয়া লাগে দেখিবলৈ তাকে যদি আপোনালোকে লম বুলি ভাবিছে কৈছো স্ক্ৰিনত থকা নম্বৰটোত WhatsApp কৰিব স্ক্ৰিনশ্বট এটা ল'ব তাৰ পাছতে এইটো এটা খুব কমন হয় জানে আপোনালোকে যদি এতিয়াও কোনোবা সংগ্ৰহ কৰিম বুলি ভাবিছে বা লোৱা নাই তেনেহলে মোৰ পৰা ল'ব পাৰিব এই ধৰণে এইটো এটা পাব আপোনালোকে ডাঙৰকে খুব ধুনীয়া লাগে দেখিবলৈ দেখিছেনে খুব ধুনীয়া লাগে এতিয়া ঠাণ্ডা দিনত ইয়াৰ সৌন্দৰ্য খুব ধুনীয়া হৈ পৰে দেখিবলৈ খুব ধুনীয়া লাগে ইয়াৰ লুকটো ঠাণ্ডা দিনতহে বেছিকৈ অহা দেখা যায় আৰু এইটো এটা খুব হাৰ্ডি প্লান্ট হয় যিটো সহজতে নমৰে এইটো খুব ধুনীয়াকে মানে আপোনালোকে থব পাৰিব খুব ধুনীয়াকে মানে কি আৰু খুব মানে কেয়াৰটো কম হয় আৰু পটককে মৰা দেখা নাযায় এইটো এটা সাকলেন এইটো এটা খুব ধুনীয়া সাকলেন আপোনালোকে সহজতে প্ৰপাগেশ্যনো কৰিব পাৰে খুব মানে পটাপট হয় ইয়াৰ লিফৰ পৰাও পটাপট প্লান্ট কৰিব পাৰে আৰু পটককে মৰা দেখা নাযায় গৰম দিনতো খুব ধুনীয়া হৈ থাকে এইটো এটা আপোনালোকে ল'ব পাৰিব এই ধৰণে মোৰ সৰু প্লান্ট আছে আৰু ইয়াৰ যিমানেই ৰ'দ পায় ইয়াৰ কালাৰটো সিমানেই ধুনীয়া হৈ পৰে তাৰ পাছতে মই আহিলো এইটো এটা দেখিছেনে কেকটাছ ভেৰিগেটেড খুব ধুনীয়া সুন্দৰ ইমান ডাঙৰ হৈ গৈছে মই যোৱা বছৰো দেখাইছো এনেকুৱা ডাঙৰ 2-3টা আছিলে বিকি হৈ গ'ল আৰু এই ধৰণে এটা পাব আপোনালোকে এই ধৰণে খুব ধুনীয়া এটা হেলদি প্লান্ট আছে ডাঙৰকে আৰু সৰুকেও আছে সৰুবিলাক অকনমান দাম কম ডাঙৰটো অলপ প্ৰাইচ বিলাক অকনমান বেছি হয় তাকে যদি আপোনালোকে কোনোবাই লম বুলি ভাবিছে তেনেহলে আকৌ কৈছো স্ক্ৰিনত থকা নম্বৰটোত WhatsApp কৰিব আৰু
স্ক্ৰীনশ্বট এটা ল'ব, তেতিয়া আপোনালোকে ইয়াৰ দামসমূহ গম পাব। তাৰ পাছতে আহিলোঁ এয়া এটা খুব ধুনীয়া প্লাণ্ট। এইটো মই স্পাইডাৰ প্লাণ্টৰে ফেমিলি হয়। এইটো অৰেঞ্জ স্পাইডাৰ বুলিও কয় আৰু ফায়াৰ ফ্লেছ এনেকৈও কয়। যদি মোৰ ভুল হৈছে, কোনোবাই যদি জানে নিশ্চয় জনাব বুলি আশা কৰিলোঁ। মোৰ ভুলো হ'ব পাৰে। মই জানো যে এইটো এটা স্পাইডাৰ প্লাণ্টৰে এটা ফেমিলি হয়। এইটো এটা খুব ধুনীয়া প্লাণ্ট। এইটো খুব ছেমি শ্বেড এৰিয়াত ইনডোৰ প্লাণ্টেই হয়। ডাইৰেক্ট ছানলাইট নালাগে, ডাইৰেক্ট ৰ'দ পৰা জেগাত থ'লে নহ'ব। ইনডাইৰেক্ট এই ধৰণে ৰাতিপুৱা ৰ'দটো যদি পায় খুব ভাল হয়। অৰেঞ্জ স্পাইডাৰ প্লাণ্ট বুলিও মই জানো। তাকে যদি আপোনালোকে কোনোবাই সংগ্ৰহ কৰিম বুলি ভাবিছে ল'ব পাৰে। তাৰ পাছতে আহিলোঁ এয়া এইটো এটা হৈছে এলবকা, স্পাইৰেল এলবকা বুলি কয়। মই আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখাইছোঁ। আৰু এয়া মোৰ ওচৰত কেইটামান আছে। আগতে যিকেইটা আনিছিলোঁ গোটেইকেইটা মোৰ অলৰেডি চেল হৈ গৈছে আৰু মই আকৌ ৰিষ্টক কৰিছোঁ। এয়া দেখিছেনে? এতিয়া এনেকুৱা সময়ত খুব ধুনীয়া হৈ পৰে। একদম মানে কি ক'ম, ইহঁতৰ যিকেইডাল টিকনিকেইডালো একদম পাক খোৱাৰ ধৰণে হয়। দেখিবলৈ খুব ধুনীয়া লাগে। যেতিয়া ই মেচিয়ৰ্ড হ'ব, আলুটো ডাঙৰ হৈ পৰিব, তেতিয়া কিন্তু আৰু ধুনীয়া দেখিব। তাৰ পাছতে আহিলোঁ এইটো এটা খুব ধুনীয়া প্লাণ্ট। এইটো হৈছে হোৱাইট ভেলভেট বুলি কয়। খুব ধুনীয়া হয়। ইয়াৰ ফুলো আহে, অলপ পিংক টাইপৰ ফুলটো আহে, দেখিবলৈ খুব ভাল লাগে। পাৰ্মানেণ্ট প্লাণ্ট হয় আৰু এইটো এটা ছাকলেণ্ট প্ৰজাতিতে পৰে। ইয়াৰ পাতখন একদম কপাহ লাগি থকা নিচিনা হয়, অলপ ভেলভেট টাইপৰ, যেন মকৰা জাল বান্ধি থৈছে তেনেকুৱা ধৰণৰ হয়। যেতিয়া ই ধুনীয়া মেচিয়ৰ্ড হৈ পৰিব, তাৰ লুকটো আৰু ধুনীয়া হৈ পৰিব। এইটো এটা প্লাণ্ট মই আপোনালোকৰ কাৰণে ৰেডি কৰি থৈছোঁ। যদি আপোনালোকে কোনোবাই ল'ম বুলি ভাবিছে তেনেহ'লে ল'ব পাৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব। ভাল লাগিলে এটা লাইক কৰিব, এটা সুন্দৰ কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেলটো অল কৰি ল'ব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। তেনেহ'লে ইমানেই আছিলে। আজিয়ে মই আপোনালোকক এটা অকণমান দীঘলীয়া ভিডিঅ' লৈ আহিলোঁ আৰু আপোনালোকে সকলোৱে সঁহাৰি জনাব বুলি মই আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। বাই।